শ্ৰী শ্ৰীযুতা অজন্তা নেওগ ডাঙৰে বিপি নাই নহয় বিপিটো গোলাঘাটত আছে তেখেতক অভিবাদন এইটো বৰ ডাঙৰ জেং হ'ল কি হ'ল আছে এইটো মাৰি দিয়া লগতে নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগোৱাৰ বাবে অসম চৰকাৰৰ উদ্যোগত তথা যোৰহাট জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত ৰূপজ্যোতি কৰ্মী কৰ্মীয় মঞ্চত উপস্থিত আছে চিঞৰিছে বাণীকান্ত কাকতি আনন্দৰ বিষয়ে সকলোৱে নিশ্চয় জানাৰ যি নাজানে তোমালোক অসমীয়া ছাত্ৰ ছাত্ৰী হোৱাৰ যোগ্য নহয় এইসকলে আমাৰ পুৰুষা ব্যক্তি আনন্দ বৰা খুব কম বয়সতে ঢুকাই থাকে বাণীকান্ত কাকতি তেখেত ছাৰ আছিল গুৱাহাটী ইউনিভাৰ্চিটিত তেখেতৰ আৰু যথেষ্ট বিভিন্ন সাহিত্য সভাতো বোধ কৰি তেখেতে সভাপতি নাই হোৱা তেখেত হ'ব পৰা নাছিল কিন্তু আমাৰ সাহিত্য চৰ্চাত অত্যন্ত এজন গুণী ব্যক্তি আছে যাৰ নামত এই বঁটা অসম চৰকাৰে উৎসৰ্গা কৰিছে বিশেষ আঁচনি স্কুটি চাইকেল আমাক প্ৰদান কৰাৰ যি ব্যৱস্থা গ্ৰহণ কৰিলে আমি আহক সকলোৱে এবাৰ হাত চাপৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাওঁ আৰু এবাৰ জোৰছে হাত চাপৰি হ'ব লাগে আজি আমাৰ মাজত মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীক আমাৰ ইয়ালৈ পঠিয়াইছে এবাৰ মাননীয় মন্ত্ৰীৰ কাৰণে হাত চাপৰি হ'ব লাগে জোৰছে মই এজন বিধায়ক হিচাপে যি এটা শিক্ষা পৰিৱেশ ঘোষণা কৰিলে এই পৰিৱেশ আগতে যদি আগৰ হয়তো চৰকাৰসমূহে কৰাহেঁতেন আজি আমাৰ অসম আৰু বহু আগুৱাই যাব সক্ষম হ'ল কেইটামান দিনৰ আগলৈকে অসমখনত গুলি ফুটিছিল বোম ফুটিছিল ধৰ্ণা প্ৰতিবাদ ইয়াত বিভিন্ন সময়ত শিক্ষক কৰ্মচাৰীয়ে আন্দোলন কৰিব লগা হৈছিল দৰমহাৰ কাৰণে নিজৰ প্ৰাপ্যৰ কাৰণে এনে এখন অসমত কেইটামান দিনৰ আগলৈকে আমি অশান্তময় এখন অসম আমি দেখা পাইছোঁ 2021 চনত মাননীয় মুখ্যমন্ত্ৰী আজিৰ পৰা 4-3 বছৰ আগতে দায়িত্ব লৈ অসমখনত তেখেতে প্ৰথমে আহিয়ে প্ৰয়োজন আছিলে আমাৰ অসমখনত শান্তি আজি বড়ো শান্তি চুক্তি কাৰ্বি শান্তি চুক্তি ডিমাচা শান্তি চুক্তি আদিবাসী শান্তি চুক্তি আৰু শেহতীয়াকৈ আলফা আজি শান্তি চুক্তি কৰিলে আৰু অসমখনত আমি দেখা পাইছোঁ এতিয়া কেইটা বৰ্ষত অত্যন্ত সকলোৱে আমাৰ ভুক্তভোগী হ'ব লগা হয় যেতিয়া অসম বন্ধ হয় ক'ৰবাত বোম ফুটে গুলি ফুটে ছাত্ৰ ছাত্ৰীসকল আৰু এই ছাত্ৰ ছাত্ৰীসকলে আমাৰ ভৱিষ্যতৰ দেশৰ ধৰণী স্বৰূপ তেওঁলোকৰ ব্যাঘাত হয় তেওঁলোকৰ নিজৰ জীৱনৰ পঢ়া শুনাৰ যাত্ৰাটো আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমলৈ শান্তি আনিলে কেৱল পৰেশ বৰা ডাঙৰীয়া আৰু তেওঁৰ সহযোগী এটা অংশ আজি অহা নাই আমি প্ৰত্যেকবাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনাই আহিছে যে এই অসমৰ আপোনাৰ সন্তানসকলৰ ছাত্ৰক আপুনি মূল সুতিৰে শান্তি আলোচনালৈ আহক আমিও আজি এই পবিত্ৰ যোৰহাট ষ্টেডিয়ামৰ মঞ্চৰ পৰাই ছাত্ৰ ছাত্ৰীসকলৰ এই দেৱতুল্য ছাত্ৰ ছাত্ৰীসকলৰ এই মঞ্চৰ পৰাই আহ্বান জনাইছোঁ পৰেশ বৰা ডাঙৰীয়াক তেখেতে পাৰিলে অসমৰ ভৱিষ্যতৰ ছাত্ৰ শান্তি আলোচনালৈ তেখেতে আহক আজি এইখিনিতে যদি আমি ক'বলৈ যাওঁ আজি ছাত্ৰ ছাত্ৰীসকলে এটা সময়ত বাছি ল'ব লগা হৈছিল যে ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰে
এইখন অসমত টকা দিলে চাকৰি পায় APSC দৰে চাকৰি য'ত 15 কোটি 20 কোটি টকা দি পেলাই চাকৰি লৈছিল এইখন অসমত য'ত এইখন অসমত ৰিক্সাৱালা ঠেলাৱালা কোনোবা এজন কৃষক কোনোবা এজন চাহ বাগানৰ শ্ৰমিকৰ সন্তানে দিন হাজিৰা ক'ৰবাত যদি দোকান দি থকা এটা পৰিয়ালৰ সন্তানে কেতিয়াবা চাকৰি পাব তেনেকুৱা সপোনৰ কথা আছে আজি এইখন অসমত তেনে শ্ৰেণীৰ লোকৰ সন্তানসকলে এটা সময়ত বন্ধুক বাছি লৈছিল নিজৰ জীৱনৰ জীৱিকা সেইখন অসমত এতিয়া দৌৰিবলৈ লৈছে ল'ৰা ছোৱালী এতিয়া ল'ৰা ছোৱালী কলম কৰিবলৈ লৈছে এতিয়া ল'ৰা ছোৱালীয়ে আজি এটা আশাৰ সপোন দেখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এইখন চৰকাৰ দিনত মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া মোবাইলতে আবেদন আমি কৰিব পাৰোঁ মোবাইলতে আমাৰ এডমিট আহিছে আমি গ'লোঁ কোনো মন্ত্ৰী বিধায়কৰ ঘৰত যাব নালাগে কাকো এটকাও আমি দিব নালাগে তামোলো খুৱাব নালাগে আৰু এইখন অসমত এতিয়া আমি চাকৰি পাবলৈ ধৰিছোঁ এইখন অসমত কেইখনমান মেডিকেল কলেজ আছে কেইখনমান অভিযান্ত্ৰিক মহাবিদ্যালয় আছে এইখন অসমত কেইখনমান আইন মহাবিদ্যালয় আছে এইখন অসমত সীমিত সকলো শিক্ষানুষ্ঠান আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2021 চনত 4-3 বছৰ আগতে দায়িত্বভাৰ লৈ আজি এইখন অসমত 6খন মেডিকেল কলেজৰ পৰা এতিয়া লাহে লাহে আমি পাইছোঁ প্ৰায় 20খন মেডিকেল কলেজ অভিযান্ত্ৰিক মহাবিদ্যালয় 7খন 8খনৰ পৰা এতিয়া 25খনলৈ আৰু অধিক হ'বলৈ গৈ আছে এইখন অসমত আমি বিশ্ববিদ্যালয় কেইখনমান বিশ্ববিদ্যালয় আছিল আজি কেইখনমান বিশ্ববিদ্যালয় ঠাইত আমি বিশ্ববিদ্যালয় প্ৰত্যেক বৰ্ষতে 2-3খন বিশ্ববিদ্যালয় আমি লাভ কৰিবলৈ সক্ষম হৈ আছোঁ আজি বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানৰ সংখ্যা বাঢ়িছে আগতে ছাত্ৰ ছাত্ৰীসকল সীমিত শিক্ষানুষ্ঠান থকাৰ বাবে সীমিত ল'ৰা ছোৱালীয়ে তাত এবজৰ্ব হয় তেওঁলোকে পঢ়া শুনা স্থল পাইছিল কিন্তু এতিয়া প্ৰত্যেক মেডিকেল কলেজে হওক ইঞ্জিনিয়াৰ কলেজে হওক বিশ্ববিদ্যালয় হওক আজি বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠানৰ আজি সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে এটা পঢ়াৰ এটা পৰিৱেশ আজি এটা সূচনা হৈছে আজি বিভিন্ন ধৰণৰ নিযুত মইনা আঁচনিকে লৈ আজি শিক্ষাগুৰুসকলক প্ৰশিক্ষণ প্ৰদানকে লৈ আজি খেল মহাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিয়ে হওক আজি আমাৰ পৰিৱেশ সাংস্কৃতিক মহাসংগ্ৰামৰ যোগেদিয়ে হওক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা নতুন উৰ্জা কৰি বা ইনষ্টাগ্ৰাম ৰীল এইবোৰত বেছিকৈ নাযায় অলপ পঢ়া সময়ত বেছিকৈ পঢ়িবলৈ অনুৰোধ জনাইছোঁ আৰু যদি ইপিনে যায় তেন্তে ইপিনে নহ'ব সেইকাৰণে তেওঁলোকক বিশেষভাৱে অনুৰোধ জনাইছোঁ শেষত এইটোৱে ক'ম আজি মাননীয় মুখ্যমন্ত্ৰী বাৰম্বাৰ কৈ আহিছে মাননীয় মন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈ আহিছে আমি ক'ব বিচাৰিম যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে দেউতা মাক খুব সন্মান কৰি চলিবা দেউতা মাক খুব চাবা আৰু দেউতা মাৰ প্ৰতি দেউতা মাৰ কষ্ট যে ত্যাগ কৰিছিল তোমালোকৰ কাৰণে বহুত ত্যাগ কৰিছিল বৰষুণৰ দিনতো হয়তো ছাতি নোলোৱাকৈ জ্বৰ হ'ব লগা হৈছিল গৰমৰ দিনতো য'ত আমাৰ AC নহ'লে থাকিব নোৱাৰোঁ ফেন নহ'লে থাকিব নোৱাৰোঁ তোমাৰ মায়ে তোমাৰ কাৰণে ৰান্ধি খুৱাইছিল ষ্ট'ভৰ আগত গেছৰ আগত চৌকাৰ আগত তোমাৰ মায়ে খুৱাইছিল দেউতা মাৰ ত্যাগটো সদায় মনত ৰাখি পেলাই তোমালোকে আগুৱাই যাবা ভগৱানে ঈশ্বৰে গুৰুজনাই প্ৰভুৱে তোমালোকক আশীৰ্বাদ প্ৰদান কৰক তোমালোকৰ মংগল হওক পুনৰবাৰ সকলোকে আন্তৰিক শ্ৰদ্ধা প্ৰণাম জনাই ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ
তিনিখন আঁচনি, বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনি, আনন্দৰাম বৰুৱা বঁটা প্ৰদান আঁচনি আৰু চাইকেল বিতৰণ, এই তিনিখন আঁচনিয়ে অতি সুকলমে সুন্দৰভাৱে ইয়াত হৈ গৈছে। প্ৰায় 12,000মান ছাত্ৰ ছাত্ৰী এই তিনিখন আঁচনিৰ দ্বাৰা জিলাখনত উপকৃত হৈছে। মই সকলো ছাত্ৰ ছাত্ৰীক যিসকলে এই আঁচনিত অন্তৰ্ভুক্ত হৈছে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই আঁচনিবিলাকৰ এটাই লক্ষ্য যে শৈক্ষিক জগতখন আমি আগবাঢ়ি যাব লাগে। অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ভেটি ফাউণ্ডেশ্যন ক্লাছ 9ৰ পৰাই আজি চাইকেল প্ৰদান কৰা হৈছে বা বিভিন্ন ধৰণৰ স্কুটি বা এইবিলাক আঁচনি প্ৰৱৰ্তনৰ জৰিয়তে এটাই কথাই আমি সাব্যস্ত কৰিব বিচাৰিছোঁ যে দৰিদ্ৰতা আচলতে আমাৰ মানে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাধা হ'ব নোৱাৰে। আৰু সেই হিচাপে অভিভাৱক হিচাপে আমাৰ চৰকাৰখন পিছত তেওঁলোকৰ লগত আছে আৰু তেওঁলোকক আমি এইটোৱেই কৈছে তোমালোকে আগবাঢ়ি যোৱা, যাতে বিভিন্ন ধৰণৰ পৰিস্থিতিৰ তেওঁলোকে চম্ভালি লৈ পেলাই নিজৰ যিটো প্ৰতিভা তাৰ বিকাশ কৰিব পাৰে। আৰু আমি দেখিছোঁ যে ৰাজ্যখনত যথেষ্টখিনি প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক যদি চৰকাৰে তেওঁলোকক যদি অভিভাৱকত্ব লয় তেতিয়াহ'লে মেণ্টৰশ্বিপটো লৈ তেওঁলোকে ভাল ফলাফল কৰিব পাৰে। আজি আমি দেখিছোঁ আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন পৰীক্ষাবিলাকত সুখ্যাতিৰে তেওঁলোক অৱতীৰ্ণ হৈছে। সেইটোৱে কথা লক্ষ্য হৈছে ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই লৈ যোৱা। আৰু এই তিনিখন আঁচনিয়ে আজি ভাল লাগিছে, এনেকুৱা এটা বঁটা পাইছোঁ। নিজৰ কষ্টৰ ফলখিনি আজি চবৰে আগত লৈ পেলাই ইমান ভাল লাগিছে। চৰকাৰে এনেকুৱা এটা উপহাৰ দিছে আমাক, ভাল লাগিছে। তেওঁলোকে যাতে এনেকৈ কষ্ট কৰি নিজৰ কষ্টৰ ফলটো পাব পাৰে সকলোৰে আগত এটা সুন্দৰ পৰিৱেশৰ মাজত, সেইটোৱে বিচাৰোঁ। মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাম যে ইমান কষ্ট কৰাৰ পিছত এনেকুৱা এটা উপহাৰ দিছে। কিছুমানৰ কাৰণে এইটো সম্ভৱ নহয় এখন স্কুটি পোৱাটো, সেইখিনিৰ কাৰণে বহুত সুবিধা হৈছে স্কুটি দিলে। বহুত ভালেই হৈছে, যিহেতু আমি ইমান কষ্ট কৰিছিলোঁ পঢ়াত আৰু মানে আমাক চৰকাৰে ইমানখিনি যে দিছে আৰু উৎসাহ পাইছোঁ বহুত। আৰু আমাতকৈও ভাল ৰিজাল্ট কৰিছে, তাহাঁতি উৎসাহ পাইছে। আৰু যিখিনি ল'ৰা ছোৱালী এতিয়া পঢ়ি আছে তাহাঁতি উৎসাহ পাব যে ভালকৈ পঢ়িবলৈ। গতিকে ধন্যবাদ চৰকাৰলৈ, হেমন্ত মামালেতো বহুত ধন্যবাদ, শিক্ষামন্ত্ৰী স্কুটি। গতিকে 12ৰ ৰিজাল্ট যে ইমান কষ্ট কৰা সাৰ্থক হৈছে বুলি ভাবোঁ। আৰু ধন্যবাদ। ভৱিষ্যতে শিক্ষা ব্যৱস্থাটো ভাল হওক, তাৰপৰা আমাক ইমান এনেকৈ উৎসাহ জনাইছে আৰু সৰু সৰু পৰ্যায়ত আৰু উৎসাহ জনাওক। যেনেকৈ এতিয়া 9ৰ ল'ৰা ছোৱালীখিনিক চাইকেল দিছে, আমি সেইটো পোৱা নাছিলোঁ। গতিকে সেই তেনেকৈ দিয়ক আৰু সেইটো